माननीय मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा डांगरियाय मदत जनगोष्ठीर उत्तৰণৰ কাৰণে যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে গুৱাহাটীত আমাক এটুকুৰা মাটি দিলে, লগে লগে যদি চাওঁ মেডিকেলৰ সিট আমাক বৃদ্ধি কৰিলে, APSCত আমাক সিট পালোঁ, আমি আমাৰ APSত আমি সিট পালোঁ, ITIত 125টালৈকে দিলে, ইঞ্জিনিয়াৰিঙত দিছে। ঠিক এইধৰণে জনগোষ্ঠীটো উত্তৰণৰ কাৰণে ইতিমধ্যে আমাৰ যিসকল তেনেকুৱা আত্মসহায়ক গোট আছে জনগোষ্ঠীটোৰ, তাৰ কাৰণে ইতিমধ্যে 1 লাখ টকা 10জনীয়া আত্মসহায়ক গোটক 1 লাখ টকা অৰ্থাৎ 10,000 টকাকৈ প্ৰথম কিস্তিত আমি 75,000 টকাকৈ আজি 400 আত্মসহায়ক গোটক আমাৰ টকা দিয়াৰ আজি ব্যৱস্থা কৰা হৈছে। মই ভাবোঁ যে জনগোষ্ঠীটো নিশ্চিতভাৱে যদি গোটবিলাকে একত্ৰিত হৈ কাম কৰে, এই জনগোষ্ঠীটোৱে এই 1 লাখ টকাৰ পৰা তেওঁলোকে হয়তো এদিন কোটি টকালৈকে দিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। মই ভাবোঁ যে আগন্তুক দিনত আমাৰ জনগোষ্ঠীটোৰ কাৰণে এইখন চৰকাৰে যিধৰণে কাম কৰি গৈছে বা এইখন চৰকাৰে যিধৰণে চিন্তা কৰিছে আৰু যাতে ভৱিষ্যতে আমাক সহায় কৰক। কাৰণ আমাৰ প্ৰায় সকলেই খেতিয়কৰ আমাৰ মটক জনগোষ্ঠী বুলি ক'লে প্ৰায় কৃষি কৰ্মী লোকসকলেই আমাৰ বেছি আছে। সেইকাৰণে এই জনগোষ্ঠীটোত আৰু যাতে সহায় কৰক, যিখিনি কৰিছে বহুত দিছে, আৰু মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম আৰু আমাক সহায় কৰক। নিশ্চিতভাৱে আমাৰ জনগোষ্ঠীটোৱে আমাৰ এইখন চৰকাৰ 100% আমাৰ লগত আছে আৰু 100% আমাৰ লগত থাকিব। অৰ্থনৈতিক কাৰণে আমি ইমান 400 আত্মসহায়ক গোট অৰ্থাৎ আমাৰ 4,000 জড়িত হৈ আছে। 4,000 ইয়াত আমাৰ আত্মসহায়ক গোটৰ আমাৰ সদস্য ইয়াত সংযোগ হৈ আছে। আপুনি চিন্তা কৰক, এই 4,000ক আমি 10,000 টকাকৈ অৰ্থাৎ 10জনীয়া গোটটো যদি একলগ হৈ কাম কৰে 1 লাখ টকাকৈ তেওঁলোকক স্বাৱলম্বী হ'বৰ কাৰণে এইটো এটা অৰ্থনৈতিক যাত্ৰা বুলি আমি ক'ব লাগিব। ৰাজ্যসভাৰ সদস্য আছিলে, সেই ৰাজ্যসভাৰ সদস্য যিসকল কেবিনেট মন্ত্ৰী বা ৰাজ্যিক মন্ত্ৰী আছিলে, সেইসকলক ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট JP নাড্ডা ডাঙৰীয়াই ইতিমধ্যে এটা সিদ্ধান্ত ল'লে যে যিসকলে আমাৰ চিটিং মিনিষ্টাৰ হৈ আছে, কেবিনেট মন্ত্ৰী হওক, ৰাজ্যিক মন্ত্ৰী হওক, ৰাজ্যসভাৰ পৰা সেইসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। আৰু তাৰ কাৰণে নিশ্চিতভাৱে মই ভাবোঁ যে ৰামেশ্বৰ তেলী ডাঙৰীয়াই আমাৰ এই লোকসভাৰ কাৰণে যথেষ্টখিনি কাম কৰিছিলে আৰু সেইকাৰণে হয়তো আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। এইটো নকওঁ, কিন্তু আৰ্নেষ্ট মনিটো যিটো চিকিউৰিটি প্ৰফিট হ'ব বুলি মোৰ 100% গেৰাণ্টি আছে। মোৰ সমষ্টিত লাহোৱাল সমষ্টি, চাবুৱা লাহোৱাল সমষ্টিৰ পৰা 70,000 ভোট আমাক লিড দিম বুলি সেইটো আমি কথা দিছোঁ। 70,000 সেইটো গেৰাণ্টি। মই যি কথা কৈছোঁ এইখিনি সদায় আখৰে পালন হৈ গৈছে। এতিয়ালৈকে মই মিছ হোৱা নাই। কিমান ভোটত মই জিকিম তেতিয়াও কৈছিলোঁ মই লাহোৱাল সমষ্টিত হয়তো 20,000 ভোটত, হয়তো 15,000 ভোটত, মই 18,000 ভোটত জিকিলোঁ। ঠিক মই চাবুৱা সমষ্টিত মই 25,000 ভোটত জিকিম বুলি কৈছিলোঁ, 32,000 ভোটত মই 16 চনত জিকিছিলোঁ। আৰু এইবাৰ আমি 10 লাখ ভোট যদি কাষ্টিং হয় 7 লাখৰ অধিক ভোট আমি পাম। আপোনালোকৰ বাকী এইবোৰ নামে এইবোৰ চিনিয়ে নাপায়, ঝাৰু পাতি ঝাৰু হৈ গৈছে। নাই, এইটো কোনো তেনেকুৱা আমি নাজানো। তেওঁলোকৰ ঐক্য মঞ্চৰ যি সিদ্ধান্ত আছে, কংগ্ৰেছ বা আমাৰ লুইনৰ পাৰ্টি AJP, এইবিলাকৰ তেওঁলোকৰ ভিতৰৰ কথা। কিন্তু মই ভাবোঁ যে ডিব্ৰুগড়ৰ পৰা খেলিলে মই বেছি ভাল পাম। এটা শক্তিশালী পাৰ্টি বুলি কয়, আমি শক্তিশালী পাৰ্টি কি হ'ব সেই অৱস্থাটো। অকল 10 লাখ ভোটত আমি 7 লাখ ভোটেই আমাৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 7 লাখৰ অধিক ভোট পাবলৈ সক্ষম হ'ব বুলি এটা টিপ্পনী দিছে যে বিজেপি প্ৰথমখন যিখন ভুল তালিকা দিছিলে কলিয়াবৰ আৰু আপোনাৰ কোন সমষ্টিত নামে নাই সেই নাম ঘোষণা কৰিছে। এইটো ভুল হৈ যায় কেতিয়াবা। এইটো কেতিয়াবা এনেকুৱা হয় যে ডিলিমিটেশ্যনৰ পিছত আমাৰ কাজিৰঙা সমষ্টি হ'ল, কলিয়াবৰ সমষ্টিটো বিলুপ্তি ঘটিল আৰু আমাৰ কাজিৰঙা সমষ্টি সেইটো হয়তো নেশ্যনেল আমাৰ যি GS থাকে তেখেতে ঘোষণা কৰাৰ সময়ত হয়তো কলিয়াবৰ বুলি আগৰ হেৰিয়াত আহি যাব পাৰে। সেইটো কেতিয়াবা হৈ যায়, কাৰণ নামবিলাক অলপ চেঞ্জ হওঁতে সেইটো কোনো ডাঙৰ কথা নহয়, সেইটো ফেক্টৰ নহয়। এইটো সৰ্বপ্ৰথমে আপোনালোকৰ যোগেদি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিটো বিগতৰ 2020 চনত মটক জনগোষ্ঠীৰ বাবে 125 কোটি টকাৰ অসম চৰকাৰে ধাৰ্য কৰিছিলে,
আৰু সেই 125 কোটি টকাৰ 25 কোটি টকাৰকৈ আমাৰ প্ৰতি বছৰে এককালীন সাহায্য আমাৰ আগবঢ়াই আছে। গতিকে এই দ্বিতীয় 25 কোটি টকাৰে আমি 4 কোটি 40 লাখ টকাৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ যিসকল মহিলা যিসকল পুৰুষ আৰ্থিকভাৱে সচ্ছল নহয় বা দুখীয়া যিসকল লোক তেওঁলোকে ব্যৱসায় বাণিজ্য বা নিজকে স্বাৱলম্বী কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে আমি সামান্য আৰ্থিক সাহায্য আমি আগবঢ়াব বিচাৰিছোঁ। আজি চাবুৱা পুলুঙা ত্ৰিনয়নজ্যোতি সংঘৰ প্ৰাংগণত আজি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত 400 গোটক আমি 75,000 টকাৰকৈ এককালীন সাহায্য আমি প্ৰদান কৰিবৰ কাৰণে এই সভা অনুষ্ঠিত কৰিছোঁ। প্ৰথম পৰ্যায়ত আমি 50,000 টকাকৈ দিম আৰু যিসকল গোটে তেওঁলোকে সফল হ'ব তেওঁলোকৰ নিজৰ যিটো আঁচনি বা তেওঁলোকৰ যিটো পৰিকল্পনা সেই পৰিকল্পনা যদি সফল হয় আমি পৰ্যবেক্ষণ কৰিম। মটক জনগোষ্ঠী কেওটা সংগঠনে পৰ্যবেক্ষণ কৰিব। তেওঁলোকে যদি সফল হয় আগন্তুক দিনত আমি বাকী থকা 25,000 টকাটো আমি আগবঢ়াই দিম। তাৰ উপৰিও আৰু সফল হোৱা গোটসমূহক আমি তাতোধিক টকাৰে উপকৃত কৰি আমি যাতে স্বাৱলম্বী কৰি অসমৰ অৰ্থনৈতিক ভেটি যাতে আমি সবল কৰিব পাৰোঁ, মহিলাসকলক স্বাৱলম্বী কৰিব পাৰোঁ। অসম চৰকাৰৰ যিটো লক্ষ্য প্ৰতিগৰাকী মহিলাক লাখপতি কৰাৰ উদ্দেশ্য ঠিক মটক সাহিত্য পৰিষদে বা মটকৰ সংগঠনকেইটাইও মটক মহিলাসকল বা মটক পুৰুষসকল যিসকলে অভাৱগ্ৰস্ত তেওঁলোকক আমি আৰ্থিকভাৱে স্বাৱলম্বী কৰিবৰ বাবে এই আমি আৰ্থিক অনুদান আগবঢ়াইছোঁ। ইয়াৰ আমাৰ নিৰ্বাচনৰ কোনো আগত বা পিছত কথা নাই। আমি যোৱা বছৰো দিছোঁ, এবাৰো দিছোঁ। ঠিক এই অলপ সময় কেইদিনমানৰ পিছতে হয়তো লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, অধিসূচনা জাৰি হ'ব। নিশ্চয় আমাৰ যিখন চৰকাৰে মটক জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে বা উন্নয়নৰ কাৰণে সহায় সহযোগ আগবঢ়াইছে মটক জনগোষ্ঠী ৰাইজে বিচাৰ বিবেচনা কৰিব আৰু এই চৰকাৰখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা চৰকাৰখনে সবল বা নেতৃত্বৰে যাতে পুনৰবাৰ চৰকাৰ গঠন কৰিব পাৰে তাৰ বাবে তেওঁলোকে সবলভাৱে প্ৰতিনিধিত্ব বা সমৰ্থন আগবঢ়াব বুলি আমি নিশ্চয় আশা কৰিছোঁ। আৰু মুঠতে আমি মটক জনগোষ্ঠীৰ ৰাইজক সকলো শ্ৰেণীৰ ৰাইজক আমি যাতে সহায় কৰিব পাৰোঁ সাহিত্য পৰিষদৰ এই মূল উদ্দেশ্য।